Hello everyone, welcome back to the video series Important Topics for ADRE and Other Assam Government Exams. So aji ami ei video tut previous years ADRE questions kisumanar reference loi pelai ketaman important topic discuss korim for which will be very beneficial for your upcoming ADRE exam as well as other state government exams. So let's start. So a question to last jitu hoi joa ADRE ta ahisile, who amongst the following said freedom is my birthright and I shall have it? এই স্লোগানটো কোনে দিছিলে? অপশন দিয়া আছে চন্দ্ৰশেখৰ আজাদ, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে নে ভগত সিং। সো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশন বি, বাল গংগাধৰ তিলক। সো slogans of some important persons is a very important topic. So হেতু টপিকৰ ওপৰত প্ৰায় আমাৰ গভৰ্নমেন্ট এক্সাম বিলাকৰ কোৱেশ্চনছ আহা দেখা যায়। So let's look into some important slogans. মানে কিছুমান ফেমাস পারসনসে দিয়া স্লোগান কেটামান আমি ইয়াত চাই লওঁ। সো ডু অর ডাই টু কোনে দিছিলে? মহাত্মা গান্ধীয়ে দিছিলে। কেতিয়া দিছিলে? কুইট ইণ্ডিয়া মুভমেণ্ট যেতিয়া লঞ্চ কৰিছিলে 1942 তেতিয়া তেওঁ হে ডায়লগটো দিছিলে ডু অর ডাই। দেন গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম, হেতু ডায়লগ কোনে দিছিলে? হেতু স্লোগান দিছিলে সুভাষ চন্দ্ৰ বোসে দিছিলে। কেতিয়া দিছিলে? ইন হিজ এড্ৰেছ টু দ্য সোলজাৰ্ছ অফ আজাদ হিন্দ ফৌজ। তাৰপিছত দিল্লী চলো স্লোগানটো কোনে দিছিলে? সুভাষ চন্দ্ৰ বোসে দিছিলে। তাৰপিছত জয় জৱান জয় কিষাণ হেতু দিছিলে লাল বাহাদুৰ শাস্ত্ৰী। তাৰপিছত সাৰি জহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা হেতু এইটো একচুৱেলি এটা গান হয়, কোনে কম্প'জ কৰিছিলে? ডক্টৰ মোহাম্মদ ইকবালে লিখিছিলে। তাৰপিছত স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট কোনে দিছিলে? এইটো স্লোগান বাল গংগাধৰ তিলকে দিছিলে। ইয়াৰ আগৰ যেটো আমি কোৱেশ্চন দেখিছিলো ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হেভ ইট, এইটো একেটাই হয়, মানে ফ্ৰীডম মানে স্বৰাজ। সো হেতু হিন্দীত লিখা আছে, এইটো ইংলিছত লিখা আছে। ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট অৰ স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট হেতু দিছিলে বাল গংগাধৰ তিলকে। তাৰপিছত ইনকলাব জিন্দাবাদ কোনে দিছিলে? ভগত সিঙে দিছিলে। বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জীয়ে দিছিলে। দেন ইউ মাষ্ট বি দ্য চেঞ্জ ইউ উইচ টু সি ইন দ্য ৱৰ্ল্ড এইটো কোনে দিছিলে? এইটো কোডটো দিছিলে মহাত্মা গান্ধীয়ে। তাৰ সত্যমেভ জয়তী এইটো স্লোগান দিছিলে পণ্ডিত মদন মোহন মালৱিয়াই দিছিলে। সো এইকেইটা ইম্পৰ্টেণ্ট স্লোগানছ হয়, আৰু কিছুমান থাকি যাব পাৰে, মই কেইটামান বহুত ইম্পৰ্টেণ্ট গীতাহে ইয়াত মেনশ্যন কৰি দিছোঁ। তাৰপিছত নেক্সট এইটো কুৱেশ্যন ADREত আহিছিলে, ইন উইচ ইয়াৰ ডিড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এপইণ্ট ইটছ ফাৰ্ষ্ট উইমেন জাজ এণ্ড হুম ডিড ইট এপইণ্ট? সো ফাৰ্ষ্ট ইন ইণ্ডিয়া, ফাৰ্ষ্ট ইন ৱৰ্ল্ড, ফাৰ্ষ্ট ইন আছাম এইকেইটা ইম্পৰ্টেণ্ট হয়। সো ফাৰ্ষ্ট উইমেন জাজ কেতিয়া এপইণ্ট কৰা হৈছিলে আৰু কাক এপইণ্ট কৰা হৈছিলে? গোটেইবোৰ আমি ডেটবোৰ মনত ৰখাটো অলপমান কঠিন হৈ পৰে। সো এই কুৱেশ্যনটো কিন্তু আমি ডেটটো যদি মনত নাথাকে তেতিয়াও আমি সলভ কৰিব পাৰিম, কাৰণ নামটো দিয়া আছে লগতে। সো নাম দিয়া আছে আৰ ভানুমতী, ফাতিমা বিবি, ইন্দু মালহোত্ৰা নে ইন্দিৰা বেনাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰটো ফাতিমা বিবি 1989। সো ডেটটো আমাৰ প্ৰায় মনত নাথাকে, কিন্তু লগতে ইয়াত নামটো দিয়া আছে, তেনেকৈ কুৱেশ্যনটো আহিলে আমি মানে কৰিবলৈ ইজি হয়। সো ফাৰ্ষ্ট উইমেন জাজ ইন ইণ্ডিয়া হৈছে ফাতিমা বিবি। সো ফাৰ্ষ্ট ইন ইণ্ডিয়াটো বহুত ইম্পৰ্টেণ্ট এটা টপিক। ৱেডাৰ ইট বি ফাৰ্ষ্ট এনি এপইণ্টমেণ্ট ইন ইণ্ডিয়া বা এনি এৱাৰ্ড যদি কোনোবা পাৰ্চনেলিটিয়ে ফৰ দ্য ফাৰ্ষ্ট টাইম পাইছে, তো নামটো জনাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো প্ৰায় কুৱেশ্যন অহা দেখা যায় এনেকুৱা টপিকত। সো ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল কোন আছিলে? ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল আছিলে লৰ্ড ক্লিফ। তাৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে? লৰ্ড ৱেৰেন হেষ্টিংছ। তাৰপিছত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে? লৰ্ড উইলিয়াম বেণ্টিং। দেন ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া আছিলে লৰ্ড কেনিং। আৰু এইকেইটা গভৰ্ণৰ অফ বেংগলৰ পৰা ভাইচৰয় অফ ইণ্ডিয়া কেনেকৈ হ'লগৈ, একেটা পোষ্টৰ পৰাই গৈ ইভলভ হৈ পেলাই ভাইচৰয় অফ ইণ্ডিয়া কেনেকৈ হ'লগৈ? থ্ৰু চাম এক্টছ এণ্ড ৰেগুলেশ্যনছ। আৰু সেই এক্ট এণ্ড ৰেগুলেশ্যন যিমানকেইখন আছে সেইকেইখনৰ যিকেইটা চেলিয়েণ্ট ফিচাৰ্ছ আছে আৰু কি ট্ৰানজিশ্যন আহিলে সেইটো জনাটো খুবেই ইম্পৰ্টেণ্ট হয়। ৰেগুলেটিং এক্ট অফ 1773, পিটছ ইণ্ডিয়া এক্ট অফ 1784, তাৰপিছত চাৰ্টাৰ এক্ট 3খন আছিলে, তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, তাৰপিছত মৰ্লে মিণ্টো ৰিফৰ্ম, সেইখিনি একদম 1947লৈকে যিমানকেইখন এক্ট এণ্ড ৰেগুলেশ্যন আহিলে ইম্পৰ্টেণ্ট, সেইখনৰ চেলিয়েণ্ট ফিচাৰ্ছখিনি আপোনালোকে ভালকৈ চাই ল'ব। চ' ফাৰ্ষ্ট মানে গভৰ্ণৰ অফ বেংগল কেনেকৈ গভৰ্ণৰ জেনেৰেল অফ বেংগল হ'লগৈ? থ্ৰু দ্য ৰেগুলেটিং এক্ট অফ 1773 দ্য গভৰ্ণৰ অফ বেংগল চেঞ্জ টু গভৰ্ণৰ জেনেৰেল অফ বেংগল। তাৰপিছত থ্ৰু দ্য চাৰ্টাৰ এক্ট অফ 1833 the Governor General of Bengal changed to Governor General of India. Tarpisot again through the Government of India Act of 1858
the Governor General of India changed to the Viceroy of India. So teneke goi change hoy Governor of Bengal holge Viceroy of India. Aru eta mon koribologia kotha je jeneke first Viceroy of India was the last Governor General of India. Jeneke Lord Canning kun asile first Viceroy of India asile, and he was also the last Governor General of India. Thik tenedore Lord William Bentinck first Governor General of India asile aru last Governor General of Bengal asile. Thik ase tar pisot first Governor General of Independent India kun asile mane 15 August 1957 or pisot first Governor General kun asile Lord Mountbatten asile aru the first and last Indian Governor General of Independent India kun asile C Rajagopalachari mane Lord Mountbatten or pisot C Rajagopalachari Governor General of India holge kintu teo pisot ago he post to naikia koridile. So last kun holge last C Rajagopalachari holge aru teo first Indian to be the Governor General of India asile. So first and last both hoy gol aru Viceroy of India pisot mane ei Governor General of India post to ako hona hoisile hetu karone Lord Mountbatten ako Governor General hobole paisile. Thik ase tar pisot first President of India Dr. Rajendra Prasad ami sobe jano, Prime Minister ami sobe jano first Prime Minister Pandit Jawaharlal Nehru. tar pisot first man who introduced printing press in India kun asile James Hickey. tar pisot first man to join ICS, that is Indian Civil Services, etia IAS boli koy, kun asile Satyendranath Tagore. Amar first Okhomor first ICS kun asile Anandaram Borua. tar pisot India's first man to go to space kun asile Rakesh Sharma. tar pisot first Prime Minister who resigned without completing the full term complete nohoake resign kora kun asile Prime Minister first Morarji Desai. tar first Indian Commander in Chief of Army kun asile General Cariappa. tar pisot first President of India who died in office kun asile Dr. Zakir Hussain, and he was also the first Muslim President of India. tar pisot first Muslim President of Indian National Congress kun asile Badaruddin Tyabji was the first Muslim President of Indian National Congress. tar pisot first Indian to win Nobel Prize in mane overall Nobel Prize poa first John Indian kun asile Rabindranath Tagore asile aru teo literature fieldot paisile ketia paisile 1913 ot paisile. tar pisot first Prime Minister of India who did not face the parliament kun asile Charan Singh. tar pisot first Field Marshal of India kun SHF Manekshaw. So eto important hoy kiono last year teor upor ekhon movie ulaisile. tar pisot first Indian Air Chief Marshal kun asile S Mukherjee. tar pisot first Indian Naval Chief asile RD Katari. tar pisot first Indian to get Nobel Prize in Physics asile CV Raman 1930 paisile. tar first Indian to get Bharat Ratna Award in 1954 paisile. So Bharat Ratna Award 1954 pa dia start hoisile aru first Indian boli kobole hole tini goraki byaktiya paisile kintu Sarvapalli Radhakrishnan, CV Raman aru C Rajagopalachari, that is Chakrabarti Rajagopalachari. Bharat Ratna to ebar important hoy karon ebar India for the first time 5 goraki byaktiye ekelage Bharat Ratna paise eketa bosorte mane. So ebar 2024 ot amar 5 goraki byaktiye Bharat Ratna paise kune Karpuri Thakur who was the former CM of Bihar, tar pisot Lal Krishna Advani BJP leader hoy teo, tar pisot Narasimha Rao, Chaudhary Charan Singh aru MS Swaminathan. So he 5 goraki byaktiye ei bosor 2024 ot Bharat Ratna Award paise. tar pisot first Indian to cross English Channel kun asile Mihir Sen. tar pisot first person to get Gyanpith Award asile Sri Shankar Kurup. So Gyanpith Award to important hoy, it is the highest literary award in India. tar pisot first Speaker of Lok Sabha kun asile GV Mavalankar, that is Ganesh Vasudeva Mavalankar. aru etia present speaker kun hoy, present to jana to important hoy, present speaker hoise Om Birla. tar pisot first Vice President of India kun asile Sarvapalli Radhakrishnan. tar pisot etia present President of Vice President of India hoise Jagdeep Dhankar. tar pisot first Education Minister of India kun asile Abdul Kalam Azad aru etia present Education Minister kun hoy Dharmendra Pradhan. tar pisot first Home Minister in India asile Sardar Vallabhbhai Patel, who is also known as the Iron Man of India, aru etia present Home Minister Amit Shah. tar pisot first Indian judge of ICJ by International Court of Justice kun asile Dr. Nagendra Singh aru first Indian person to reach Mount Everest without oxygen is Fu Dorji Sherpa aru first person to get Paramveer Chakra asile Major Somnath Sharma.
তাৰপিছত ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া কোন আছিলে সুকুমাৰ সেন আৰু আমাৰ প্ৰেজেন্ট চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয় ৰাজীৱ কুমাৰ তাৰপিছত ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট মেক্সেছে এৱাৰ্ড কোন আছিলে আচাৰ্য বিনোবা ভাবে তাৰপিছত ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট নোবেল প্ৰাইজ ইন মেডিচিন হৈছে হৰগোবিন্দ খুৰানা ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট নোবেল প্ৰাইজ ইন ইকনমিক্স হৈছে অমৃত্য সেন তাৰপিছত ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া হৈছে জাষ্টিচ হীৰালাল কে কানিয়া আৰু প্ৰেজেন্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া হৈছে DY চন্দ্ৰচূড আৰু ফিমেলৰ ক'বলৈ গ'লে আমাৰ এতিয়ালৈকে ফিমেল কোনো চিফ জাষ্টিচ অফ ইণ্ডিয়া হোৱা নাই এতিয়ালৈকে জাজ অফ সুপ্ৰিম কোৰ্ট হৈছে যদিও চিফ জাষ্টিচ অফ ইণ্ডিয়া এতিয়ালৈকে উইমেন কোনো নাই চ' যদি কুৱেশ্যন আহে অপশ্যনত নন অফ দ্য এবাভ উইল বি দ্য কাৰেক্ট অপশ্যন ইন কেছ অফ ফিমেল ঠিক আছে আৰু নোবেল প্ৰাইজ এই বছৰ 2024ত কোনে কোনে পাইছে সেইকেইটাও ইম্পৰ্টেণ্ট হয় এইবিলাক মেডিচিন ইকনমিক্স তাৰপিছত ফিজিক্স কোনে কোনে কি কোনটো ফিল্ডত আৰু নামকেইটা ভালকে চাই ল'ব তাৰপিছত ফাৰ্ষ্ট ইন ইণ্ডিয়া ফিমেলটো ইম্পৰ্টেণ্ট হয় ফিমেলটোৰ ওপৰতো বহুত কুৱেশ্যন অহা দেখা যায় এই লাষ্ট ADREটো আমি যিটো কুৱেশ্যন অলপ আগত চাইছিলোঁ সেইটো ফাৰ্ষ্ট উইমেন জাজ ইন সুপ্ৰিম কোৰ্টটো চাইছিলোঁ ফাতিমা বিবি তাৰপিছত ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ডি আহিছিলে এটা এক্সামত amongst the female so female ওপৰত বেছি কুৱেশ্যন অহা দেখা যায় so first women from India to become Miss World কোন আছিলে ৰীতা ফাৰিয়া first women from India to become Miss Universe to সবে জানো সুস্মিতা সেন হয় তাৰপিছত first women judge in Supreme Court of India আছিলে ফাতিমা বিবি তাৰপিছত first women governor of a state in independent India হৈছে সৰোজনী নাইডু first women PM ইন্দিৰা গান্ধী আৰু তেওঁলোকে লাষ্টটো হৈ আছে কাৰণ ইন্দিৰা গান্ধীৰ পিছত কোনো আৰু women Prime Minister হোৱা নাই এতিয়ালৈকে তাৰপিছত ফাৰ্ষ্ট উইমেন মিনিষ্টাৰ ইন আ গভৰ্ণমেণ্ট আছিলে ৰাজকুমাৰী অমৃত কৌৰ তাৰপিছত ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট হৈছে বচন্দ্ৰী পাল তাৰপিছত ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হ'লে এনি বেচেণ্ট কিন্তু ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেচিডেণ্ট অফ INC হ'লে সৰোজনী নাইডু এনি বেচেণ্ট ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট আছিলে যদিও তেওঁ ইণ্ডিয়ান নাছিলে চ' ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেচিডেণ্ট অফ INC হ'লে সৰোজনী নাইডু তাৰপিছত ফাৰ্ষ্ট উইমেন পাইলট ইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ কোন আছিলে হৰিতা কৌৰ দয়াল তাৰপিছত ফাৰ্ষ্ট উইমেন গ্ৰেজুৱেট অফ ইণ্ডিয়া দুগৰাকী আছিলে কদম্বিনী গাংগুলী এণ্ড চন্দ্ৰমুখী বাসু তাৰপিছত ফাৰ্ষ্ট উইমেন এয়াৰলাইন পাইলট কোন আছিলে দুৰ্গা বেনাৰ্জী তাৰপিছত ফাৰ্ষ্ট উইমেন অলিম্পিক মেডেল উইনাৰ হৈছে কৰ্ণম মলেশ্বৰী তাৰপিছত ফাৰ্ষ্ট উইমেন এছিয়ান গেমছ গ'ল্ড মেডেল উইনাৰ কমলিজিত সন্ধু তাৰপিছত ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট অফ ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি বা UNGA ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট কোন আছিলে ইণ্ডিয়াৰ পৰা বিজয়লক্ষ্মী পণ্ডিত তাৰপিছত ফাৰ্ষ্ট উইমেন জাজ ইন ইণ্ডিয়া আছিলে আন্না চেণ্ডি ফাৰ্ষ্ট উইমেন জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বুলি ক'লে ফাতিমা বিবি কিন্তু ফাৰ্ষ্ট এনে উইমেন জাজ বুলি ক'লে আন্না চাণ্ডি তাৰপিছত ফাৰ্ষ্ট উইমেন চিফ জাষ্টিচ অফ আ হাই কোৰ্ট বুলি ক'লে লীলা ছেঠ আৰু ক'ৰ আছিলে হিমাচল প্ৰদেশ হাই কোৰ্ট তাৰপিছত ফাৰ্ষ্ট উইমেন লিউটেনেণ্ট জেনেৰেল আছিলে পুনিতা আৰোৰা তাৰপিছত ফাৰ্ষ্ট উইমেন চেয়াৰপাৰ্চন অফ ইণ্ডিয়ান এয়াৰলাইন্স সুষমা চাওলা ফাৰ্ষ্ট উইমেন IPS অফিচাৰ কিৰণ বেদী ফাৰ্ষ্ট উইমেন মুছলিম ৰুলাৰ অফ ইণ্ডিয়া আছিলে ৰাজিয়া চুলতান তাৰপিছত ফাৰ্ষ্ট উইমেন টু ৰিচিভ অশোক চক্ৰা কোন আছিলে নিৰ্জা ভানোট তেওঁৰ ওপৰতো মুভি বনিছিলে তাৰপিছত ফাৰ্ষ্ট উইমেন টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড কোন আছিলে আশাপূৰ্ণা দেৱী এই কুৱেশ্যনটো এটা এক্সামত আহিছিলে তাৰপিছত ফাৰ্ষ্ট উইমেন টু ক্ৰছ ইংলিছ চেনেল RT সাহা তাৰপিছত ফাৰ্ষ্ট উইমেন টু ৰিচিভ নোবেল প্ৰাইজ কোন আছিলে মাদাৰ টেৰেছা ফাৰ্ষ্ট উইমেন টু ৰিচিভ ভাৰত ৰত্ন আছিলে ইন্দিৰা গান্ধী চ' দিছ ইজ এবাউট দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া তাৰপিছত নেক্সট এটা কুৱেশ্যন আছে ইন এভৰি ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ এড্ৰেছেছ দ্য নেশ্যন ফ্ৰম ক'ৰ পৰা এড্ৰেছ কৰে ইণ্ডিপেণ্ডেন্স ডেত প্ৰাইম মিনিষ্টাৰে এই কুৱেশ্যনটো ADREত আহিছিলে চ' অপশ্যন দিয়া আছে ৰেড ফৰ্ট ৰাষ্ট্ৰপতি ভৱন পাৰ্লিয়ামেণ্ট হাউচ নে ইণ্ডিয়া গেট চ' ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন A ৰেড ফৰ্ট চ' ইণ্ডিপেণ্ডেন্স ডে এইটোত কনফিউজন লাগি যায় কেতিয়াবা ইণ্ডিপেণ্ডেন্স ডে আৰু ৰিপাব্লিক ডে ইণ্ডিপেণ্ডেন্স ডেত প্ৰাইম মিনিষ্টাৰে এড্ৰেছ কৰে ক'ৰ পৰা ৰেড ফৰ্টৰ পৰা আৰু ৰিপাব্লিক ডেত প্ৰেচিডেণ্টে এড্ৰেছ কৰে ক'ৰ পৰা ৰাজপথ আৰু সেই পথটোৰ নাম কি কৰ্তব্য পথ ইন নিউ দিল্লী এইটো কুৱেশ্যন আহে কৰ্তব্য পথ চ' ইণ্ডিপেণ্ডেণ্ট ডেটো প্ৰাইম মিনিষ্টাৰে এড্ৰেছ কৰে আৰু ৰিপাব্লিক ডেটো প্ৰেচিডেণ্টে এড্ৰেছ কৰে ঠিক আছে আৰু ক'ৰ পৰা প্ৰাইম মিনিষ্টাৰে এড্ৰেছ কৰে ৰেড ফৰ্টৰ পৰা আৰু প্ৰেচিডেণ্টে এড্ৰেছ কৰে ৰাজপথ কৰ্তব্য পথ ইন নিউ দিল্লী
তাৰপিছত ক্ৰিমেটৰিয়ামছবোৰ ইম্পৰ্টেণ্ট হয় ক্ৰিমেটৰিয়ামছৰ ওপৰতো কুৱেশ্যনছ অহা দেখা যায় ক্ৰিমেটৰিয়াম চাম ফেমাছ পাৰ্চন কিছুমান দি দিছোঁ ইয়াত ৰাজঘাটটো কাৰ হয় মহাত্মা গান্ধীৰ ক্ৰিমেটৰিয়াম হয় দেন বিজয় ঘাটটো কাৰ হয় লাল বাহাদুৰ শাস্ত্ৰী তাৰপিছত কিষাণ ঘাটটো কাৰ হয় চৌধুৰী চৰণ সিং বীৰভূমিটো ৰাজীৱ গান্ধীৰ তাৰপিছত শান্তিবনটো জৱাহৰলাল নেহৰু শক্তিস্থলটো ইন্দিৰা গান্ধী অভয় ঘাটটো মোৰাৰজী দেশাই দেন মহাপৰায়ণ ঘাট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তাৰপিছত নেক্সট কুৱেশ্যন ৰাজ তৰংগিনী ৱাজ ৰিটেন বাই অপশ্যনছ দিয়া আছিলে শুদ্ৰাকা জয়াদেৱা বাণাভাত্তা নে কালহানা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কালহানা চ' ৰাজ তৰংগিনীখন কালহানাই লিখিছিলে এই কুৱেশ্যনটো এডিআৰই 2022ত আহিছিলে চ' দিছ ইজ এবাউট দ্য এনচিয়েণ্ট বুকছবিলাক আৰু তেওঁলোকৰ ৰাইটাৰবিলাক চ' এনচিয়েণ্ট মডাৰ্ণ মেডিয়েভেল চবৰে ইম্পৰ্টেণ্ট কিন্তু এনচিয়েণ্ট আৰু মডাৰ্ণবিলাক বেছি ইম্পৰ্টেণ্ট হয় মেডিয়েভেলৰো ইম্পৰ্টেণ্ট আছে কিন্তু মেডিয়েভেলৰ বহুতখিনি কিতাপ আছে চ' আমি কেইটামানে ইম্পৰ্টেণ্ট পঢ়িম চ' লেটছ লুক ইন টু দি ইম্পৰ্টেণ্ট বুকছ এণ্ড দেয়াৰ অথাৰ্ছ অৰ্থশাস্ত্ৰখন কোনে লিখিছিলে কৌটিল্যই লিখিছিলে মুদ্ৰা ৰাক্ষসা বিশাখা দত্ত ইণ্ডিকা মেগাস্থেনিছ ৰাজ তৰংগিনী কোনে লিখিছিলে কালহানা এই চাৰিখন বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখন প্ৰায়ে অহা দেখা যায় কুৱেশ্যন মেটচ দ্য ফলোয়িং টাইপো আহি যাব পাৰে তাৰপিছত এইখন হৈছে এবাউট দ্য এনচিয়েণ্ট তাৰপিছত মেডিয়েভেলত কি আছে ইম্পৰ্টেণ্ট তবগিকি হিন্দখন কোনে লিখিছিলে এল বেৰুনি তাৰপিছত তবাকতে নাছৰীখন কোনে লিখিছিলে মিনহাজ উচ সিৰাজ তাৰপিছত লেলা মজনু আৰু তুগলকনামা এই দুখন কোনে লিখিছিলে আমিৰ খুছৰু তাৰপিছত চাঁচনামাখন কোনে লিখিছিলে আবু বাকাৰ গুলামগিৰি জ্যোতিবা ফুলে গুলামগিৰিখন বহুত ইম্পৰ্টেণ্ট হয় জ্যোতিবা ফুলে লিখিছিলে তাৰপিছত পাথেৰ পাঞ্চলিৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় কোনে লিখিছিলে বি বেনাৰ্জী তাৰপিছত সত্যাৰ্থ প্ৰকাশখন লিখিছিলে স্বামী দয়ানন্দ তাৰ গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী ডিছকভাৰী অফ ইণ্ডিয়া এই দুখন ইম্পৰ্টেণ্ট কিতাপ কোনে লিখিছিলে পণ্ডিত জৱাহৰলাল নেহৰু তাৰপিছত হিন্দ স্বৰাজ the story of my experiments with truth নৱজীৱন এই তিনিখন ইম্পৰ্টেণ্ট কিতাপ কোনে লিখিছিলে মহাত্মা গান্ধীয়ে লিখিছিলে তাৰপিছত ৰবীন্দ্ৰনাথ টেগৰৰ ইম্পৰ্টেণ্ট কিতাপ এইকেইখন হোম এণ্ড দ্য ৱৰ্ল্ড গীতাঞ্জলিখন বহুত ইম্পৰ্টেণ্ট গোৰা দ্য হোম কামিং এইকেইখন কোনে লিখিছিলে ৰবীন্দ্ৰনাথ টেগৰ তাৰপিছত অৰবিন্দ ঘোষৰ ইম্পৰ্টেণ্ট কিতাপ কৰ্ময়োগী দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত বাল গংগাধৰ তিলকে এইখন ইম্পৰ্টেণ্ট কিতাপ লিখিছিলে গীতা ৰহস্য কৰ্ময়োগ শাস্ত্ৰ দ্য আৰ্কটিক হোম অফ দ্য ভেদাছ এইখন ইম্পৰ্টেণ্ট কিতাপ লিখিছিলে বাল গংগাধৰ তিলকে আৰু বহুত কিতাপ লিখিছে মই অকল বহুত ইম্পৰ্টেণ্ট কেইখনহে ইয়াত মেনশ্যন কৰি দিছোঁ তাৰপিছত বৎসয়ানাই কোনখন লিখিছিলে কামাসূত্ৰা তাৰপিছত ৰেহালাই লিখিছিলে এইখন উল্টা হৈ গ'ল ৰেহালাখন ইবন বটুতাই লিখিছিলে মই পিডিএফটোত ঠিক কৰি দিম ৰেহালা কিতাপখন ইবন বটুতাই লিখিছিলে তাৰপিছত মহাবস্যাখন কোনে লিখিছিলে পতঞ্জলীয়ে লিখিছিলে তাৰপিছত দ্য চিক্ৰেট ডায়েৰী অফ কস্তুৰবাখন কোনে লিখিছিলে নীলিমা ডালমিয়া আধাৰ ইয়াৰ ওপৰতো কুৱেশ্যন অহা দেখা গৈছে চিক্ৰেট ডায়েৰী অফ কস্তুৰবা কোনে লিখিছিলে নীলিমা ডালমিয়া আধাৰ তাৰপিছত গুলামগিৰিখন কোনে লিখিছিলে জ্যোতিবা ফুলে তাৰপিছত পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া লিখিছিলে দাদাভাই নৰোজী ব্ৰকেন উইং তাৰপিছত গল্ডেন থ্ৰেছহোল্ড এই দুখন ইম্পৰ্টেণ্ট কিতাপ কোনে লিখিছিলে সৰোজনী নাইডু তাৰপিছত মেচিয়াভেলিখন ইম্পৰ্টেণ্ট কোনে লিখিছিলে দ্য প্ৰিন্স তাৰপিছত নীল দৰ্পণখন কোনে লিখিছিলে দীনবন্ধু মিত্ৰই লিখিছিলে এণ্ড ইট ইজ এ বুক অন দ্য ইণ্ডিগ' ৰিভলিউশ্যন তাৰপিছত ৱেল্থ অফ নেশ্যনছখন ইম্পৰ্টেণ্ট হয় এডাম স্মিথে লিখিছিলে দ্য ইণ্ডিয়ান ষ্ট্ৰাগলখন সুভাষ চন্দ্ৰ বসুৱে লিখিছিলে ৱাই আই এম এন এথিষ্ট এইখন ইম্পৰ্টেণ্ট হয় ভগত সিঙে লিখিছিলে তাৰপিছত প্লেনিং ইন ইণ্ডিয়াখন লিখিছিলে এম.এন. ৰয় দ্য ভইচ অফ ফ্ৰীডমখন লিখিছিলে মতিলাল নেহৰু তাৰপিছত দ্য ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ আৰু হিন্দুত্ব এই দুখন কিতাপ ইম্পৰ্টেণ্ট কোনে লিখিছিলে বিনায়ক দামোদৰ সাভাৰকাৰ মানে এই অথাৰ্ছ কেইজনৰ আৰু বহুত ইম্পৰ্টেণ্ট কিতাপ আছে কিন্তু মই যোনখন খুবেই বেছি ইম্পৰ্টেণ্ট আৰু প্ৰায়ে এক্সামত ৰিপিট হৈ অহা দেখা যায় মানে চেণ্ট্ৰেল লেভেলৰে হওক ষ্টেট লেভেলৰে হওক চ' প্ৰায় এক্সামবিলাকত যোনকেইটা কুৱেশ্যন অহা দেখা যায় প্ৰায় মই সেইকেইখন অকল বহুত ইম্পৰ্টেণ্ট বুলি মেনশ্যন কৰি দিছোঁ ঠিক আছে তাৰপিছত ইণ্ডিয়া ফৰ ইণ্ডিয়ানছখন কোনে লিখিছিলে চিত্তৰঞ্জন দাসে লিখিছিলে ইণ্ডিয়া উইন্স ফ্ৰীডমখন কোনে লিখিছিলে আবুল কালাম আজাদে লিখিছিলে তাত উইংছ অফ ফায়াৰখন আব্দুল কালামে লিখিছিলে তাৰপিছত ইণ্ডিয়া আনডিভাইডেডখন কোনে লিখিছিলে ৰাজেন্দ্ৰ প্ৰসাদ ইণ্ডিয়া আনৰেষ্টখন কোনে লিখিছিলে ভেলেণ্টাইন চিৰোল তাৰপিছত এ নেশ্যন ইন মেকিংখন কোনে লিখিছিলে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে লিখিছিলে তাৰপিছত এনিহিলেশ্যন অফ কাষ্ট আৰু বহিষ্কৃত ভাৰত এই দুখন ইম্পৰ্টেণ্ট কিতাপ কোনে লিখিছিলে
বি.আৰ. আম্বেদকাৰে লিখিছিলে তাৰপিছত আনন্দ মাতখন বহুত ইম্পৰ্টেণ্ট হয় কোনে লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জী ইম্পৰ্টেণ্ট বিকজ বন্দে মাতৰম যোনটো সং এই আনন্দ মাতখনৰ পৰাই লোৱা হৈছিলে তাৰপিছত টম্ব অফ ষ্টেণ্ডখন কোনে লিখিছিলে গীতাঞ্জলি শ্ৰীয়ে লিখিছিলে তাৰপিছত প্ৰফেট সংখন ৰিচেণ্ট হয় এখন কোনে লিখিছিলে পল লিঞ্চে লিখিছিলে এখন ইম্পৰ্টেণ্ট হয় বিকজ ইন 2023 হি গট দ্য বুকাৰ প্ৰাইজ ফৰ দিছ বুক ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট নিউজ পেপাৰ্ছ এণ্ড জাৰ্নেলছ এণ্ড দেয়াৰ ফাউণ্ডাৰ্ছ চ' বেংগল গেজেটখনৰ ফাউণ্ডাৰ কোন আছিলে জেমছ অগষ্টাছ হিকি আৰু বেংগল গেজেটখন ইম্পৰ্টেণ্ট কেলে হয় বিকজ ইট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউজ পেপাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউজ পেপাৰ বুলি ক'লে কোনখন বেংগল গেজেট আৰু কেতিয়া ওলাইছিলে 1780ত ওলাইছিলে এণ্ড দেন অমৃত বাজাৰ পত্ৰিকাখনৰ ফাউণ্ডাৰ কোন এছ.কে. ঘোষ আৰু মতিলাল ঘোষ তাৰপিছত বন্দে মাতৰমখন ফাউণ্ডাৰ কোন অৰবিন্দ ঘোষ আৰু বিকাজী কামা যুগান্তৰখন ইম্পৰ্টেণ্ট হয় ফাউণ্ডাৰ ভূপেন্দ্ৰ দত্ত আৰু বি.কে. ঘোষ তাৰপিছত বম্বে ক্ৰনিকলখন ফাউণ্ডাৰ হৈছে ফিৰোজ শ্বাহ মেহতা হিন্দুস্তানখনৰ ফাউণ্ডাৰ এম মালৱীয় নিউ ইণ্ডিয়াখন ইম্পৰ্টেণ্ট হয় এখন ডেইলি নিউজ পেপাৰ ফাউণ্ডাৰ আছিলে এনি বেচেণ্ট তাৰপিছত ইণ্ডিপেণ্ডেণ্টখনৰ ফাউণ্ডাৰ মতিলাল নেহৰু তাৰপিছত সংবাদ কৌমুদীখনৰ ফাউণ্ডাৰ আছিলে ৰাজা ৰামমোহন ৰয় এখন বেংগলী নিউজ পেপাৰ আছিলে আৰু মিৰাট উল আকবৰ এখন পাৰ্চিয়েল নিউজ পেপাৰ আছিলে এখনৰো ফাউণ্ডাৰ ৰাজা ৰামমোহন ৰয় তাৰপিছত য়ং ইণ্ডিয়াখনৰ ফাউণ্ডাৰ মহাত্মা গান্ধী তাৰপিছত হৰিজনখনৰো ফাউণ্ডাৰ মহাত্মা গান্ধী তাৰপিছত হিন্দুস্তান টাইমছখন কোনে লিখিছিলে কোনে ফাউণ্ড কৰিছিলে কে.এম. পানিকাৰ মাৰাঠা এণ্ড কেশৰী এই দুখন ইম্পৰ্টেণ্ট হয় ফাউণ্ডাৰ আছিলে বি.জি. তিলক বাল গংগাধৰ তিলক তাৰপিছত এছএমিছ বুকছ এণ্ড অথাৰ্ছ চ' এছএমিছৰ মই যিটো ইয়াৰ আগৰ ভিডিঅ' যিটো আপলোড দিছিলোঁ এছএমিছ লিটাৰেচাৰৰ ওপৰত তাতে মই প্ৰায়ভাগ ইম্পৰ্টেণ্ট বুকছ এণ্ড অথাৰ্ছ মেনশ্যন কৰি দিয়া আছে যোনকেইখন মই তাত মেনশ্যন কৰা নাই সেইকেইখনে মই আকৌ ইয়াত মেনশ্যন কৰি দিছোঁ কেইখনমান মানে ডাবল হৈ গৈছে যেনেকৈ পিতা পুত্ৰ দেওলাংখুই সেইখন ইয়াতো মেনশ্যন কৰা আছে তাতো মেনশ্যন কৰা আছে কিন্তু প্ৰায়ভাগ মই তাত যিকেইখন মেনশ্যন কৰা নাই সেইকেইখনহে ইয়াত মেনশ্যন কৰিছোঁ নহ'লে এনেই ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু ডাবলকৈ লিখা কোনো প্ৰয়োজনো নাই PDF-টো মই অলৰেডি টেলিগ্ৰামত দিয়াই আছে চ' লাষ্ট মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাতে মই সাহিত্য একাডেমি এৱাৰ্ড পোৱা যিকেইখন ইম্পৰ্টেণ্ট বুকছ আছিলে অথাৰ্ছে সৈতে মেনশ্যন কৰি দিয়া আছিলে জ্ঞানপীঠ এৱাৰ্ডৰ পোৱা যিকেইখন বুকছ আছিলে সেইখনো মেনশ্যন কৰি দিয়া আছে ইয়াত অকল মই বাকী যিমানকেইখন থাকি গৈছে সেইখন মই মেনশ্যন কৰি দিছোঁ যেনেকৈ ভৱেন্দ্ৰনাথ শইকীয়া কণ্ট্ৰিবিউশ্যন বুলি ক'লে অন্তৰীপখন আছে আৰু জীৱনবৃতখন তেওঁৰ অট'বায়'গ্ৰাফী হয় চ' জীৱনবৃতখন কাৰ অট'বায়'গ্ৰাফী বুলি ক'লে ভৱেন্দ্ৰনাথ শইকীয়াৰ অট'বায়'গ্ৰাফী তাৰপিছত হোমেন বৰগোহাঁই কিছুমান বহুত ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন আছে প্ৰায় এক্সামত অহা দেখা যায় আজিকালি চ' তেওঁৰ পিতা পুত্ৰখন তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে পিতা পুত্ৰখনৰ কাৰণে মই লাষ্ট PDF-টো আপলোড মেনশ্যন কৰি থোৱা আছে এইটো বাকী যোনকেইখনৰ কাৰণে আৰু যোনকেইখন ইম্পৰ্টেণ্ট হয় সেইখনো ইয়াত মেনশ্যন কৰি দিছোঁ ফেমাছ কিতাপকেইখন জীৱন জিজ্ঞাসা পিতা পুত্ৰ আত্মানুসন্ধান প্ৰজ্ঞাৰ সাধনা সাউদৰ পুতেকে নাও মেলি যায় আৰু অস্তৰাগ এইকেইখন হোমেন বৰগোহাঁইৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন আৰু মানে এক্সামত এনেকৈ অহা দেখা যায় কি কিতাপ কেইখনমান দি দিব আৰু তাৰে ভিতৰত ইয়াৰে কোনখন হোমেন বৰগোহাঁই লিখা কিতাপ নহয় বা হয় তেনেকৈও আহি যায় চ' তেওঁৰ এটলিষ্ট ফেমাছ কিতাপকেইখন তেওঁৰ বুলিয়ে নহয় যিকেইজন ইম্পৰ্টেণ্ট ৰাইটাৰ হয় মামণি ৰয়ছম গোস্বামী ৰীতা চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী চ' তেওঁলোকৰ মানে ইম্পৰ্টেণ্ট যিখন ফেমাছ কিতাপ হয় নামকেইটা এটলিষ্ট জানি থোৱাটো ইম্পৰ্টেণ্ট হয় তেতিয়া আমি পৰীক্ষাত আহিলে ডিষ্টিংগুইছ কৰিবলৈ ইজি হয় চ' এইখন হোমেন বৰগোহাঁইৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন তাৰপিছত ৰীতা চৌধুৰীৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন চাবলৈ গ'লে দেওলাংখুই যাৰ কাৰণে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে তাৰপিছত মাকাম চাইনা টাউন ডেজ পপীয়া তৰাৰ সাধু বিভ্ৰান্ত বাস্তৱ এই সময় সেই সময় দ্য ডিভাইডেড চ'ল মায়াবৃত আৰু মৰে অসম যিয়ে কোন এইখন ৰীতা চৌধুৰীৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন তাৰপিছত মামণি ৰয়ছম গোস্বামীৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন কোনকেইখন দ্য মেন ফ্ৰম ছিন্নমাষ্টাৰ মানুহটো ক'বলৈ গ'লে অসমীয়াত তাৰপিছত আধা লেখা দস্তাবেজ মামৰে ধৰা তৰোৱাল আৰু দোকান উপন্যাস পেজেছ ষ্টেইন উইথ ব্লাড দ্য মোথ ইটন হাউদা অৱ এ টাস্কাৰ চ' এইখন মামণি ৰয়ছম গোস্বামীৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যনছ তাৰপিছত নীলমণি ফুকনৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন কি সূৰ্য হেনো নামি আহে এই নদীয়েদি ইংলিছত দ্য ছান ইজ ছেড টু কাম ডিচেণ্ডিং বাই দিছ ৰিভাৰ চ' কিছুমান
ইংলিছতো দিয়া থাকিব পাৰে এক্সামত বা অসমীয়াতো দিয়া থাকিব পাৰে সো দুটা মানে ইংলিছতো অসমীয়াতো একেটা নাম জনাটো ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যনছখিনি তাৰপিছত ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে আৰু মানস প্ৰতিমা এই তিনিখন নীলমণি ফুকনৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন হয় হি ইজ আ জ্ঞানপীঠ এৱাৰ্ডি ফ্ৰম আছাম তাৰপিছত অনুৰাধা শৰ্মা পূজাৰী ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যনছৰ ওপৰতো কুৱেশ্যন অহা দেখা গৈছে তেওঁৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন ইয়াত এখন অৰণ্য আছিল তাৰপিছত হৃদয় এক বিজ্ঞাপন তাৰপিছত কাঞ্চন এজন ঈশ্বৰৰ সন্ধানত মেৰেং নীল প্ৰজাপতি জলছবি এইখন অনুৰাধা শৰ্মা পূজাৰী ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন তাৰ বাকী আৰু যি আছিলে যেনেকৈ আৰু বহুত ইম্পৰ্টেণ্ট বুকছ আছিলে মই লাষ্ট যিটো আছাম লিটাৰেচাৰৰ ওপৰত PDF দিছিলোঁ তাতে চব মেনশ্যন কৰি দিয়া আছে যেনেকৈ অঘৰী আত্মাৰ কাহিনী বা তেনেকুৱা আৰু বহুত ইম্পৰ্টেণ্ট বুকছ আছে অসমীয়া তাতে আগৰ PDFটোত মেনশ্যন কৰি থোৱা আছে চ' আগৰ ভিডিঅ'টো যদি চোৱা নাই লিটাৰেচাৰ অফ আছামৰ ওপৰত দুটা ভিডিঅ' মই আপলোড কৰি থোৱা আছে সেইটো ৰেফাৰ কৰিব আৰু PDFটো চাব পাৰি টেলিগ্ৰাম গ্ৰুপত দিয়া আছে চ' ইয়াৰো PDFটো মই টেলিগ্ৰাম গ্ৰুপত দি দিম ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি থোৱা আছে চ' আপোনালোকে টেলিগ্ৰাম গ্ৰুপটো জইন হৈ ইয়াৰ PDFটো ল'ব পাৰিব ইয়াতে এইটো ভিডিঅ' সমাপ্ত কৰিছোঁ থেংক ইউ ফৰ ৱাচিং